খাম্পা বৰগোহাঁইতো 100% জিকিব লাগে আৰু জিকিব আৰু বাহিৰে আমাৰ বিজেপিৰ কৰ্মকৰ্তাবিলাকো কাম কৰি আছে। বিজেপিৰ UPPL যিমানখিনি শত্ৰুতা এই BPF UPPL যিমানখিনি শত্ৰুতা বিজেপি আৰু UPPL ইমানখিনি বেছিয়ে শত্ৰুতা আছে। এইবিলাক কথাটো কোৱা নাযায়। তেখেতসকলে আমাক সমৰ্থন কৰিব, বিজেপিৰ এই কৰ্মকৰ্তাবিলাক সমৰ্থন কৰিব। তেখেতসকলে এই বিজেপিৰ নেতাবিলাক আসামৰ হিৰোবিলাক লৈ আনিছে, কিন্তু কিনি ফালে লৈ আনিছে। মানে প্ৰমোদ বড়ো দুৰ্বল গভমেণ্টটো মানে সমৰ্থন কৰিব আহিছে। মানে প্ৰমোদ বড়োক জিকি দিয়া মানে BTC আৰু দুৰ্বল কৰি দিয়া। গোটেই বাহিৰৰ কণ্ট্ৰিবিলাকে কাৰ কাৰণে আহিছে? প্ৰমোদ বড়োৰ কাৰণে আহিছে। প্ৰমোদ বড়ো দুৰ্বল কাৰণে আহিছে। প্ৰমোদ বড়োক চৰকাৰৰ ৰাখিলে আৰু বাহিৰৰ কণ্ট্ৰিৰ পৰা আহিব পাৰিব। দিল্লী, মুম্বাই, কলকাতা, যোৰহাট, এই বিলাসীপাৰাৰ, এই নগাঁও, এই ধেমাজি, এইবিলাকৰ কণ্ট্ৰিৰ পৰা প্ৰমোদ যোগেদি আহে না। তাৰ কাৰণে প্ৰমোদ বড়োক ৰাখিবৰ কাৰণে তেখেতসকলে জোৰ চোক কৰিবলৈ আহিছে। বেলেগ একো নাই। আমাৰ খাম্পা বৰগোহাঁই জিকিব, 100% জিকিব। ইলেকশ্যন নিৰ্বাচনৰ আমাৰ MP ইলেকশ্যনৰ শেষ আজিয়ে মিটিং বুলি ক'ব পাৰিব। আজি মোক আলহী চাই মাতিছিল এই এৰিয়াৰ পাৰ্টিৰ লেভেলত। এতিয়া মই কেইটামান কথা মই ক'লোঁ, BTR ৰেকৰ্ডৰ দফাবিলাক মই ক'লোঁ যে মই ইয়াতে কোৱা হৈছে যে বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক মই ক'ব ওলাইছোঁ যে যিমানখিনি BTR ৰেকৰ্ডৰ দফাবিলাক এতিয়া হোৱা নাই, নোহোৱাৰ কাৰণে ৰাইজক মই সুধিব দিছোঁ এইবোৰ কিয় হোৱা নাই। NDB-বিলাক কিয় মুকলি আকাৰত অহা নাই এইটো মই কৈছোঁ। এই সীমা এই আমাৰ গাঁও অন্তৰ্ভুক্ত কৰাটো কিয় হোৱা নাই, চৰকাৰী কলেজ হ'ব লগাটো কিয় হোৱা নাই, স্কুলবিলাকক কিয় কাটি দিয়া হ'ল, আৰ্মি পুলিচ দিম বুলি কোৱাটো কিয় আজিলৈকে হোৱা নাই, এইবিলাক মই কথা কোৱা হৈছে। আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাক এতিয়া হোৱা নাই, কাটি দিয়া নিচিনা হৈছে। তেজপুৰত যাব দিছে, এই শিলচৰত NIT-ত যাব দিছে, কোচ ফেক্টৰীবিলাক বঙাইগাঁৱত যাব দিছে। আৰু আমাৰ এইটো যিটো এই বড়োলেণ্ড গেষ্ট হাউচ বেংগলোৰত কৈছিল, এইটোতো লিখাই আছে যে এইটো একোটৰ কোনো দফাই নহয়, আমি কৰিব নোৱাৰি বুলি কৈছে। এইবিলাক কথা কৈছোঁ। BTR ৰেকৰ্ডৰ দফাবিলাকে প্ৰমোদ বড়োই ডাঙৰে কৰিব নোৱাৰে আৰু কৰিব পৰা নাই। এই সময়ত যদি প্ৰমোদ বড়োৰ জাগাত যদি হাগ্ৰামা মহিলাৰীয়ে চিফ হ'লেহেঁতেন, গোটেই এইবিলাকৰ BTR ৰেকৰ্ডৰ দফা যিটো সম্পূৰ্ণ হোৱা নাই, এই সম্পূৰ্ণ নোহোৱাৰ দায়িত্ব হাগ্ৰামা মহিলাৰীয়ে হ'লেহেঁতেন বুলি মই ৰাইজক জনাইছোঁ। তাৰ কাৰণে ইয়াতে ঈশ্বৰৰ ভগৱানৰ আশীৰ্বাদ আছে। প্ৰমোদ বড়োক যিটো এতিয়া প্ৰমোদ বড়োৱে জগৰীয়া হৈছে, প্ৰমোদ বড়ো এই হাগ্ৰামা মহিলাই হোৱা নাই। ঈশ্বৰে হাগ্ৰামা মহিলাৰীক আশীৰ্বাদ কৰিছে এদিন আৰু BTCৰ চিফ আনিবৰ কাৰণে। এইবোৰ মানে কাহানীটো হৈ আছে বুলি ৰাইজক মই বুজাইছোঁ। খাম্পা বৰগোহাঁইতো 100% জিকিব লাগে আৰু জিকিব আৰু বাহিৰে আমাৰ বিজেপিৰ কৰ্মকৰ্তাবিলাকো কাম কৰি আছে। বিজেপিৰ UPPL যিমানখিনি শত্ৰুতা এই BPF UPPL যিমানখিনি শত্ৰুতা বিজেপি আৰু UPPL ইমানখিনি বেছিয়ে শত্ৰুতা আছে। এইবিলাক কথাটো কোৱা নাযায়। তেখেতসকলে আমাক সমৰ্থন কৰিব, বিজেপিৰ এই কৰ্মকৰ্তাবিলাক সমৰ্থন কৰিব। তেখেতসকলে এই বিজেপিৰ নেতাবিলাক আসামৰ হিৰোবিলাক লৈ আনিছে, কিন্তু কিনি ফালে লৈ আনিছে। মানে প্ৰমোদ বড়ো দুৰ্বল গভমেণ্টটো মানে সমৰ্থন কৰিব আহিছে। মানে প্ৰমোদ বড়োক জিকি দিয়া মানে BTC আৰু দুৰ্বল কৰি দিয়া। গোটেই বাহিৰৰ কণ্ট্ৰিবিলাকে কাৰ কাৰণে আহিছে? প্ৰমোদ বড়োৰ কাৰণে আহিছে। প্ৰমোদ বড়ো দুৰ্বল কাৰণে আহিছে। প্ৰমোদ বড়োক চৰকাৰৰ ৰাখিলে আৰু বাহিৰৰ কণ্ট্ৰিৰ পৰা আহিব পাৰিব। দিল্লী, মুম্বাই, কলকাতা, যোৰহাট, এই বিলাসীপাৰাৰ, এই নগাঁও, এই ধেমাজি, এইবিলাকৰ কণ্ট্ৰিৰ পৰা প্ৰমোদ যোগেদি আহে না। তাৰ কাৰণে প্ৰমোদ বড়োক ৰাখিবৰ কাৰণে তেখেতসকলে জোৰ চোক কৰিবলৈ আহিছে। বেলেগ একো নাই। আমাৰ খাম্পা বৰগোহাঁই জিকিব, 100% জিকিব।